বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেং। বৰপেটা ৰোড আৰক্ষীৰ জালত পৰিল বৰপেটা ৰোডৰ কুখ্যাত চোৰাং সোণ ব্যৱসায়ী জাকিৰ হুছেইন। বুজন পৰিমাণৰ চোৰাং সোণ ৰূপৰ আলংকাৰ সৈতে গ্ৰেপ্তাৰ 6জন কুখ্যাত চোৰ। দ্ৰুত চোৰ তথা চুৰি সামগ্ৰী বেচা কিনাৰ সৈতে জড়িত কেইজন ক্ৰমে বৰপেটা ৰোড আজাদ নগৰৰ জাকিৰ হুছেইন, কালপানীৰ ছাদ্দাম আলী, বাৰাপেটা গাঁৱৰ আছামুদ্দিন আহমেদ, গামাৰিগুৰিৰ ৰাকিবুল আলী, কালপানীৰ তাপস পাল আৰু খাগ্ৰাবাৰীৰ সঞ্জীৱ হৰিজন। উল্লেখযোগ্য যে ধৃত চোৰ তথা চুৰি সামগ্ৰী বেচা কিনাৰ সৈতে জড়িত উক্ত 6জনৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰপেটা ৰোড তথা দাঁতিকাষৰীয়া অঞ্চলসমূহত চলাই আহিছিল চুৰিকাণ্ড। অৱশেষত যোৱাকালি নিশা বৰপেটা ৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক বিশেষ অভিযান চলাই বিভিন্ন প্ৰান্তৰ পৰা উক্ত 6জন কুখ্যাত চোৰক আটক কৰিবলৈ সক্ষম হয়। উক্ত অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি হোৱা সোণ ৰূপৰ আলংকাৰৰ উপৰিও নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি বৰপেটা ৰোড আৰক্ষীয়ে দ্ৰুত চোৰ 6জনক বৰপেটা আদালত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে উক্ত চোৰৰ গেঙৰ মূল তথা সৰ্বেসৰ্বা আছিল বৰপেটা ৰোড আজাদ নগৰৰ জাকিৰ হুছেইন। জাকিৰ হুছেইনে দীৰ্ঘদিন ধৰি এখন সোণ ৰূপৰ দোকানৰ অচিলেৰে চলাই আহিছিল সোণ ৰূপৰ ৰমৰমীয়া বেহা। এই গেঙত আৰু কিছুসংখ্যক অসাধু ব্যৱসায়ী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই। এতিয়া পৰৱৰ্তী সময়ত মহামান্য আদালতে দ্ৰুত চোৰকেইজনক কি ধৰণৰ শাস্তি প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।